শিলচর সোনাবাড়ি ঘাট মেইন রোড হয়। আজি আমি ধর্ণা কর্মসূচি পালন কৰি আছো। আজি অবস্থান ধর্মঘট কৰি আছো। আমার লগতে আছে বিভিন্ন স্থানীয় এনজিও বিলাকৰ ইউথ বিলাকে আমাক হেল্প কৰি আছে। এই রাস্তাটোৰ অবস্থা অত্যন্ত বেয়া। ইমান দিনৰ পিছত আজি গভর্নমেন্টে বা বিভাগীয় কর্তৃপক্ষই সুনজর না দিলে, সেই কারণে আজি আমি বাধ্য হলো যে আমি এতিয়া এটি কর্মসূচি হাতত লবলৈ। আজি আমি হাতত এই কর্মসূচি লওয়ার পিছত স্থানীয় রাইজে আমাক সাহায্য সহযোগিতা কৰি আছে। 100% আমি সহযোগিতা পাই আছো। আজিৰ কারণে আমি যদি এতিয়া এটা পার্মানেন্ট সলিউশন না পাও, তেতিয়া হলে আমি আমার এই কর্মসূচি স্থগিত নকৰো। আমি আজি 100% চেষ্টা কৰি আছো মানুহৰ কাৰণে, ৰাইজৰ কাৰণে আমি আমাৰ আৱাজটো উঠাই আমি ৰাইজৰ হৈ মাত মাতিম আৰু আমি বিভাগীয় কর্তৃপক্ষৰ দৃষ্টি আকর্ষণ কৰিবলৈ বা আমি গভর্নমেন্টৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰি আছো। আৰু আমাৰ ৰাস্তাটো এতিয়া ইমান বিয়া হৈছে কি আজি আমাৰ স্কুল যাওয়া বা কলেজ যাওয়া আমার পড়ুয়াবিলাকে বা আমার অফিসবিলাকত যাওয়া মানুহবিলাকে এতিয়া ভালকে যাব পৰা নাই। এই রাস্তাটো খারাপ। সেই কারণে আমি আজি ধর্ণা কর্মসূচিটো 100% কমপ্লিট সাকসেসফুল কৰিবলৈ আমি চেষ্টা কৰি আছো। আজি আমি রাতিপুৱা 11 বজাত আমি এই কর্মসূচিটো শুরু কৰিলো আৰু তেতিয়া পর্যন্ত আমি নাথামো যেতিয়া পর্যন্ত আমার বিভাগীয় কর্তৃপক্ষই আমাক এটা 100% সুরাহা না দিয়ে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।